এ কৃষ্ণ কৃষ্ণ বুলি গোপী মিছাতে বলিয়া হৃদয়তে আছে কৃষ্ণ চিনিব নোৱাৰা। ও কৃষ্ণ ঐ তুমি হেনো শ্যাম বৰণীয়া। সকলোৱে এবাৰ গাই পৰিৱেশটো ৰজনজনাই দিওঁ হওক। হে ৰাম ৰামে কৃষ্ণ কৃষ্ণ বুলি গোপী মিছাতে বলিয়া হৃদয়তে আছে কৃষ্ণ চিনিব নোৱাৰা। ও কৃষ্ণ ঐ তুমি হেনো শ্যাম বৰণীয়া। তুমি হেনো শ্যাম বৰণীয়া। তুমি হেনো শ্যাম বৰণীয়া। সেইজন জগতৰ ঈশ্বৰৰ গুণ গাই 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 কেতিয়াও আমনি নেলাগে। এইজন জগতৰ ঈশ্বৰক সন্মুখত পালে দুখ ভাগৰ বিষাদ বেদনা একো নালাগে। এইজন জগতৰ ঈশ্বৰ কৃষ্ণই বিশ্ব ব্ৰহ্মাণ্ডৰ স্ৰষ্টা দ্ৰষ্টা নিয়ন্তা হয় যদিও তেওঁ বোলে ভকত বৎসল। চাওকচোন কিমান তাৎপৰ্যপূৰ্ণ বিষয়। সমগ্ৰ সত্তাৰ অধিকাৰী তেওঁ, কিন্তু তেওঁ বোলে ভকত বৎসল। সেইকাৰণে আমি যদি জীৱনত কিবা কাৰণত ভকতৰ পদত উত্তীৰ্ণ হ'ব পাৰোঁ, ভগৱন্তই আমাৰ লগত সৰ্বতোক্ষণতে থাকিব থাকিব থাকিব, তেওঁ প্ৰতিশ্ৰুতিবদ্ধ হৈছে। আজি আমাৰ আলোচ্য বিষয় হৈছে ভগৱান শ্ৰীকৃষ্ণৰ জন্ম কাহিনী। ছবি সংখ্যাত আমাৰ পাঠকীদ্বয়ে খুব সুন্দৰকৈ তেওঁলোকে বৰ্ণনা কৰিলে যে সন্তৰ ৰক্ষাৰ হেতু বহুবিধ ধৰা ৰূপ, দুৰ্জনক বিনাশী বাবলে, তোমাৰ চৰণ পাৱে গোখোজ সমান কৰে, সংসাৰক ভকত সকলে। ইমান সুন্দৰ আলোচ্য বিষয়। আমাৰ অগ্ৰজসকলে অভিজ্ঞসকলে প্ৰত্যেকেই বুজি পাইছে, কিন্তু অনৌসকলৰ জ্ঞাতাৰ্থে আমি কথাষাৰ ক'ব খোজোঁ। গোখোজ মানে গৰুৰ ভৰিৰ ছাপ, মানে গৰু খোজটোৰ সমান বোলে গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন যিজন মানুহে কৌশলৰ দ্বাৰাই বুদ্ধিৰ দ্বাৰাই এই সংসাৰখনত জীৱন নিৰ্বাহ কৰে, সেই বুদ্ধিমানজন, সেই কৌশলকাৰীজন সংসাৰখনৰ বাবে তেনেই সহজ কৰ্ম অতিক্ৰম কৰাটো। মানে গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন এটা গৰু খোজৰ সমান বুদ্ধিমানজনৰ কাৰণে। আৰু সেই বুদ্ধিমানজন হ'ব লাগিব ভগৱন্তৰ একান্ত ভক্ত। তোমাৰ চৰণ পাৱে গোখোজ সমান কৰে, সংসাৰক ভকতসকলে। বিশ্ব ব্ৰহ্মাণ্ডত যদি আমি ভকত হৈ জীৱন নিৰ্বাহ কৰিব পাৰোঁ, আমি সংসাৰখন গৰু খোজৰ দৰে, অৰ্থাৎ
ইটো ভৰিৰ পৰা সিটো ভৰি দেউনা দিওঁতে কমেও 10-12টা 20টামান ভৰি খোজত আমাৰ দূৰত্বটো বহে নহয়নে? গতিকে যদি আমি ভকতৰ আসনত অধিষ্ঠিত নহওঁ তেতিয়াহ'লে আমাৰ কাৰণে তাৰ বিপৰীতটো হ'ব। বিপৰীত মানে কি? সংসাৰখন অসাৰ সংসাৰ। এই সংসাৰখন সংসাৰ হৈ নাথাকিব, সংহাৰ হৈ যাব, শেষ হৈ যাব, যদি আমি ইয়াৰ কৌশলটো প্ৰয়োগ কৰিব নাজানো। অনাদি অনন্ত পৰম ব্ৰহ্ম ভগৱন্তৰ গুণনামেই হৈছে এই সংসাৰৰ তৰিব পৰা মূল উৎস। আমাৰ ভাৱনাবোৰ কেতিয়াবা খেলি মেলি লাগেও, আমাৰ চিন্তাবোৰ কেতিয়াবা খেলি মেলি লাগেও। যেনে ধৰক এগৰাকী গোপীয়ে যেতিয়া কৃষ্ণক পাবলৈ বাউল হৈ আছিল সেই নৈ পাৰত, তেতিয়া আমি ভাবোঁ যে যৌৱনে ভৰা চঞ্চলা গাভৰুজনী মায়াত মগন হৈ সফল যুৱক কৃষ্ণক স্বামী হিচাপে পাবলৈ ব্যাকুল হৈ পৰিছে। যেনে যমুনাৰ ঢৌ দেখি ৰাধাই পাৰত বহি কলিয়া কৃষ্ণ কাষে চপাই দিয়া নাও, যমুনা পাৰে হৈ যাওঁ। যমুনাৰ ঢৌ দেখি ৰাধাই পাৰত বহি, ৰাধাই পাৰত বহি কলিয়া কৃষ্ণ কাষে চপাই দিয়া নাও, যমুনা পাৰে হৈ যাওঁ, যমুনা পাৰে হৈ যাওঁ। মায়াৰ দৃষ্টিৰে যদি আমি চাওঁ তেতিয়া আমাৰ এগৰাকী যৌৱনে ভৰপূৰ সুৰসী গাভৰুৱে নৈ পাৰত বহি আছে। নীলকত দেখিলে এজন সফল যুৱক যে অ' কানাই তুমি মোৰ ওচৰলৈ আহা না, মই যমুনা নৈখন পাৰ হৈ তোমাৰ সৈতে লগতে থাকিম, মই যাওঁ। কিন্তু ভক্তিয়ে কৈছে যে তোমাৰ ভাৱনাটো তুমি সলনি কৰি দিয়া। সেই সুৰসী গাভৰুগৰাকী অৰ্থাৎ গোপীগৰাকী হৈছে সংসাৰৰ জীৱবিলাক, জীৱ। আমি প্ৰত্যেকজনেই একো গৰাকী গোপী। আমি যৌৱনে ভৰপূৰ, আমি প্ৰত্যেকেই একো গোপী। যমুনাৰ ঢৌ, যমুনা মানে বিশ্ব ব্ৰহ্মাণ্ডখন, সংসাৰখন। এয়া ঢৌ কোনবিলাক? পোৱা নোপোৱা, আশা নিৰাশা, দুখ বেদনা বিষাদ, সফলতা বিফলতা, এইবিলাকেই হৈছে সংসাৰৰ ঢৌ। আৰু এই ঢৌবিলাকে, সাগৰৰ ঢৌবিলাকে যেনেকে নিমিষতে সকলোবিলাক ছাৰখাৰ কৰি দিব পাৰে, মই যদি সংযমশীল নহওঁ, মই যদি আত্মনিয়ন্ত্ৰণ কৰিব নাজানো, সংসাৰৰ এই ঢৌবিলাকতে মই বিলীন হৈ যাম। গতিকে কানাই ৰূপী জগতৰ ঈশ্বৰ, তুমি মোৰ ওচৰলৈ আহা প্ৰভু, তোমাৰ নৌকাখনতে উঠি মই যমুনা পাৰ হৈ যাওঁ। যমুনা মানে সংসাৰখন। সেইকাৰণে কোৱা হয় প্ৰাণপৰায়ণ। সকলোৱে প্ৰাৰ্থনা গাওঁ দিয়ক। প্ৰাণপৰায়ণ সময়ত কভবাত পীত আদি যত কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা। মই
যদি দেহ মন সুস্থ হৈ থকা সময়তে এই ঈশ্বৰৰ গুণনাম অনুশীলন নকৰিলোঁ, মই বাৰু প্ৰাণপ্ৰয়াণৰ সময়ত ঈশ্বৰৰ নাম অনুশীলন কৰিম বুলি হাজাৰবাৰ চেষ্টা কৰিলেও মোৰ মনলৈ নাহে। মায়াৰ ভাৱনাবিলাকহে আহিব, মায়াৰ চিন্তাবিলাকহে মনলৈ আহিব। গতিকে দেহ মন সুস্থ হৈ থাকোঁতেই হে জীৱসকল তোমৰা হবে ঈশ্বৰত মন মজোৱা। কাৰণ পৰম ব্ৰহ্ম ভগৱন্তক মই পাই গ'লোঁ বুলি যদি ভাবি তুমি ঈশ্বৰৰ পৰা আঁতৰি থাকা, তেতিয়া কি হ'ব? ইয়াত বুজাই দিলে আকৌ এবাৰ। আপুনি ভকতে তৰে থাবতে গৈ লৈ এৰি তজুপাদ পদ্মন কাদুই মুক্ত ভৈলো বুলি যিটো তোমাৰ চৰণ এৰৈ দুনাই সিটো পৰৈ ভস্ত্ৰ হুই। আঐ দেহি, কিমান সুন্দৰ বুজনি! ইয়াতকৈ আৰু কোমল ভাষা হয়তো বিশ্ব ব্ৰহ্মাণ্ডতেই নাই। যে যি মনুষ্যই মই তৰিলোঁ আৰু মোক নালাগে আৰু মোৰ হৈ গ'ল, এই ভাৱনাৰে ভাবি বা বিষয় সংসাৰৰ কৰ্মৰ মেৰপেকত সোমাই ঈশ্বৰ ভজনাৰ পৰা যদি তেওঁ আঁতৰি আহিলে, তেতিয়াহ'লে তেওঁ যদি লক্ষ্যপথত উপনীত হওঁ হওঁ হৈছিল, তেতিয়া তেওঁ নিমিষতে আকৌ পথভ্ৰষ্ট হৈ এই অতল গহ্বৰত পৰিবহি লাগিব। সেইকাৰণে কোৱা হয়, হে সজ্জন, তুমি যদি জীৱন সুন্দৰ কৰিম বুলি ভাবিছা, ভগৱন্তৰ ওচৰত শৰণ লোৱা। শৰণ মানে আশ্ৰয়। শৰণ কালৰ পৰা বিধিৰ কিংকৰ গুচে কৰে সদা শ্ৰৱণ কীৰ্তন। বিধিৰ কিংকৰ গুচাবলৈ আমাৰ যে ইষ্ট আছে, আমাৰ যে হ'ব লগা সাম্ভাৱ্য যিবিলাক দুৰ্ঘটনা, আকস্মিক হ'ব লগা বিপদ বিঘিনি, এইবিলাককে বিধিৰ কিংকৰ বুলি কোৱা হয়। এই বিধিৰ কিংকৰবিলাক সমূলি নাশ হ'ব, সমূলি চফা হ'ব, তুমি যদি অহৰ্নিশে পৰম ব্ৰহ্ম ভগৱন্তক মনস্পটত ভজনা কৰিছা। আৰু ভজনা কৰাৰ কিছুমান নিয়ম আছে, সেই নিয়মৰ ধাৰাটোকে কোৱা হয় শৰণ। শৰণ কালৰ পৰা বিধিৰ কিংকৰ গুচে কৰে সদা শ্ৰৱণ কীৰ্তন। যদি এইখিনিকে আমি অনুশীলন নকৰোঁ, তেতিয়াহ'লে আমি এই বিশ্ব ব্ৰহ্মাণ্ড কেতিয়াও তৰিব নোৱাৰিম। গতিকে পৰম ব্ৰহ্ম ভগৱন্তৰ মায়াৰে আবৃত্ত এই সংসাৰখনত আমি মায়াৰ তৰণৰ উপায় যদি চিন্তা কৰোঁ, ভগৱন্তকেই ভজিব লাগিব। মায়াকো দহৈ তাৰ কৰৈ মহা উপকাৰ, দেখা কেন ধৰ্ম একান্ত, যিটো পূৰ্ণানন্দ হৰি তেন্তে এবে ক কৰি থৈয়া নাম হৰৈ উপাসান্ত। বিশ্বাসৰ অবিহনে এই বিশ্ব ব্ৰহ্মাণ্ডত ভক্তি কৰিব নোৱাৰি। বিশ্বাসৰ অবিহনে এই বিশ্ব ব্ৰহ্মাণ্ডত ভক্তি কৰিব নোৱাৰি। আমি যদি ল'ৰা এজনক কওঁ, বোপাই তুমি বায়ু দেখিছানে? ল'ৰাটোৱে থতমত খাই যাব। বায়ুনো দেখেনে বাৰু কোনোবাই? বায়ু অনুভৱ কৰিব পাৰে। গছৰ পাত এখিলা লৰি আছে, কিয় লৰিছে? বায়ুমণ্ডলৰ চাপ। আমি উশাহ নিশাহ লৈ আছোঁ, আমি ফু মাৰি দিলে এটা হেঁচাই আমাক ঠেলা মাৰি দিয়ে, নহয়নে বাৰু? এইটো এটা বায়ুমণ্ডলৰ চাপ। গতিকে বায়ু কেৱল অনুভৱৰ দ্বাৰাইহে মানুহে গম পায়। তদ্ৰূপ জগতৰ ঈশ্বৰ মানুহে অনুভৱৰ দ্বাৰাইহে গম পায়। জগতৰ ঈশ্বৰক মানুহে স্বচক্ষুৰে দেখা নাপায়। কিন্তু ভক্তি দৰ্শনত কৈছে জগতৰ ঈশ্বৰকো মানুহে স্বচক্ষুৰে দেখা পায়। তিনিটা ৰূপত ঈশ্বৰক দেখা পায়: মৃন্ময়, চিন্ময় আৰু বাংময়। মৃন্ময় মানে মাটিৰ যিবিলাক মূৰ্তি সাজি পেলাই পৰিচয় কৰাই দিয়া হয়। আমাৰ এতিয়া ইয়াত মৃন্ময় মূৰ্তি প্ৰতিষ্ঠা হৈছে। মানে মৎস্য, কুৰ্ম, নৰসিংহ, বামন, পৰশুৰাম, হলিৰাম, বৰাহ, শ্ৰীৰাম, বুদ্ধ, কল্কি নামে এই গোটেই অৱতাৰখিনি ইয়াত উল্লেখ হৈছে। আমি আমাৰ ল'ৰাটোক যদি আমি নামঘৰলৈ লৈ আহিছোঁ, যে বোপাই এয়া চোৱা, এখেত কুৰ্ম অৱতাৰ লৈ
পৃথিৱীত শান্তি প্ৰতিষ্ঠাৰ কাৰণে তেওঁ আৱিৰ্ভাৱ হৈছিল। এওঁ বোলে নৰসিংহ। আমি ল'ৰাবিলাকক সেই মূৰ্তিটো দেখুৱাই পেলাই ঈশ্বৰক চিনাকি কৰাই দিব পাৰোঁ। চিন্ময় ফটো আকাৰেৰে এয়া যে দেখিছে কৃষ্ণই আপোনাৰ গাখীৰ খোৱা এটা দৃশ্য, কৃষ্ণই বাঁহী বজাই থকা দৃশ্য, কৃষ্ণই গৰু চৰাই থকা দৃশ্য, এইবিলাক হৈছে চিন্ময়। মৃন্ময় চিন্ময় দুয়োটাই ঈশ্বৰ প্ৰাপ্তিৰেই পথ। কিন্তু মৃন্ময় চিন্ময় হৈছে প্ৰাথমিক পৰ্যায়ৰ। আমি যেতিয়া ভগৱন্তৰ লগত পৰিচয় হ'ব খোজোঁ তেতিয়াহ'লে আমি মৃন্ময় চিন্ময় আশ্ৰয় ল'বই লাগিব, সেইটো কোনো অপৰাধ নহয়। কিন্তু যেতিয়া আমি ঈশ্বৰ গম পালোঁ, ঈশ্বৰৰ অনুভূতিটো ঈশ্বৰ এনেকুৱা, ঈশ্বৰ সৰ্বব্যাপী, ঈশ্বৰ কৰোণাময়, ঈশ্বৰ দয়াময়, ঈশ্বৰ সংসাৰৰ মালিক, তেতিয়া আমি কাৰ আশ্ৰয় ল'ব লাগিব? বাংময় অৰ্থাৎ গুণনাম। ঈশ্বৰৰ গুণনামৰ যি মাহাত্মা, সেই মাহাত্মা ভগৱন্তই নিজ মুখে কওঁতে নিজেই উচুপি উঠিছে, নিজেই কান্দি গৈছে। ঈশ্বৰে কেতিয়াও কোৱা নাই যে মোৰ মৃন্ময়ক পূজা কৰিবা, মোৰ চিন্ময়ক তুমি পূজা কৰিবা বুলি ঈশ্বৰে নাই কোৱা। ঈশ্বৰে কৈছে যে মোৰ বাংময়ক তুমি পূজা কৰিবা। মোৰ বাংময় মূৰ্তি হৈছে এয়া শ্ৰীমদ ভাগৱত শাস্ত্ৰ। সেয়েহে আমাৰ অগ্ৰজসকলে ঈশ্বৰৰ গুণনাম সমৃদ্ধ ইয়াত প্ৰতিষ্ঠা কৰে। কাৰণ এই নামৰ তত্ত্ব উদ্ধৱ ভক্তই ঈশ্বৰক সুধিছিল যে হে প্ৰভু, তুমি দুদিনৰ পিছতে খন্তেকৰ পিছতে সংসাৰৰ পৰা গুচি যাবা, তোমাৰ মহাপ্ৰয়াণৰ সময়ত মই তোমাৰ পৰা এটাই মাত্ৰ আবেদন কৰোঁ, জীৱনত আটাইখিনি সময় তোমাৰ গুণনামত মই আশ্ৰয় ল'লোঁ প্ৰভু, কিন্তু এই মুহূৰ্তটো মোক তুমি নামৰ মহিমা কথাই অকণমান কৈ থৈ যোৱা। তেতিয়া ঈশ্বৰে কি কৈছিল জানে? নামৰ মহিমা কহন্তে মাধৱে, আপুনি স্তম্ভিয়াৰৈলা, শৰীৰৰ ৰোমাঞ্চ বচন নোলায়, বাণী গদগ দভৈলা। জগতৰ ঈশ্বৰ হৈ তেওঁ নিজৰ নাম মহিমা ক'বলৈ লওঁতে তেওঁ উচুপি উঠিছিল। গতিকে সেই নাম বস্তুকে শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ অমৃত তত্ত্ব গুণমালা আকাৰেৰে হাতী মাৰি হুৰুকাত ভৰাই আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে ৰজা নৰনাৰায়ণৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিছিল। গতিকে এই মহাভাগৱতেই হৈছে বাংময় মূৰ্তি। আৰু এই মহাভাগৱতত যি মনুষ্যই সেৱা কৰিব, যি মনুষ্যই এগছি বন্তিৰে তেখেতক উপাসনা কৰিব, যি মনুষ্যই এয়া শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ অমৃত কথা পাঠ কৰিব, বৰ্ণনা কৰিব, শুনিব, গাব, তেওঁৱেই ভকতলৈ ৰূপান্তৰিত হ'ব।